এয়া পুৱা বাজিছে 6:30 আৰু উঠিছোঁ 5টা বজাতে। এয়া টাইমটো আপোনালোকে চাই নাজানো, ওচৰৰ পৰা জুম কৰি আছোঁ। এয়া জলপান লৈ লৈছোঁ কাৰণ এতিয়া বৰ্তমান কামলৈ ওলাই গৈ আছোঁ। আৰু ৰাতিপুৱা গৈ এয়া চাওক 5 মিনিট ফাষ্ট কৰি থৈছোঁ কাৰণ মানে তেতিয়া সোনকালে হয় আৰু A few moments later. আৰু ঘপককৈ ঘৰ আহি পালোঁ আৰু মানুহজনীয়ে কৈছে মানে এটা বিহু ঘৰ লাগে আৰু তাত বিহু ঘৰ বনাবলৈ হ'লে সময়ো নাই, মাত্ৰ এদিন আছে। আৰু সেই কাৰণে ভাবিছোঁ কি কোৱা যায়, পৰিয়ালটোৰ কাৰণে বনাবৰ কাৰণে এটা সৰুকৈ বনাবলৈ ইয়াতে মানে বনাম। এই নৰা ইয়াতে আছে, যেন তেনে কাটি কৰি এয়া সৰুকৈ বনাম। খালি নিয়ম কাৰণবিলাক ধুনীয়াকৈ কৰি ল'ম আৰু যেন তেনে হৈ যাব। আৰু এতিয়া উঠি অহা প্ৰজন্মবিলাকক এতিয়া আমি নিশিকাই কোনে শিকাব, সেই গতিকে আৰু চাওঁ যিমানটো পাইছোঁ এতিয়া বৰ্তমান বনাই আছোঁ অকলশৰে আৰু হৈ যাব আৰু কামলৈও যাব লাগিব। আৰু যিহেতু চাওক যেন তেনে হৈ গ'ল লাগি আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। অলপ বেয়া হৈছে মই নিজে কৈছোঁ কাৰণ ইমান ভালকৈ বনাব নোৱাৰিলোঁ। তাৰে ভাবিলোঁ এতিয়া এয়া খুটিয়াই ফুটিয়াই এইফালে বিন চিন দি এইফালে চাটনি খাম এতিয়া, মানে ভাতৰ লগত মানে কি এয়া লাই শাক ধুনীয়াকৈ চাটনি বনাম এতিয়া, মানে কেঁচা শাক পাচলি মানে চাটনি খাই মজাই বেলেগ। আপোনালোকে ভাল পায় নাপায় কমেণ্ট কৰি জনাবচোন। এয়া ধুনীয়াকৈ উঠাই লওঁ এতিয়া। লৈ লৈছোঁ ধনিয়া, এয়া লাই শাক, এইফালে আদা নহৰু ধুনীয়াকৈ মজা লাগে খাই। জলকীয়া দি মিক্সিটো আনি লৈছোঁ, মজাকৈ খাই ভাল লাগে। আপোনালোকে ভাল পায় নাপায় কমেণ্ট কৰি জনাবচোন। এয়া ধুনীয়াকৈ চাওক কালাৰ, এনেকৈ গৰম ভাতৰ লগত তেনেকৈ সুদাই খাব পাৰি। শাক চব্জি এনেকুৱা একো নালাগে, এনেকুৱা হ'লে ভাজিও দৰকাৰ নাই। এনেকুৱা এইবিলাক হ'লে ভাজিও দৰকাৰ নাই। তেতিয়াহ'লে ৰাইচ ভাতকেইটা খাই লওঁ ধুনীয়াকৈ, ভাজি আছে এইফালে দালি, এইফালে চাটনি চাওক।